নমস্কাৰ নতুন এটা ভিডিও সকলোকে স্বাগতম জনাইছো নতুন ভিডিওটোতে আজি আমাৰ এখনটো সদায় দেখাই থাকো আমি এখন মানে যেটো মানে গুটেইখন আমি সেউজিয়া কৰা এটা পৰিকল্পনা কৰি আছো আজি এবছৰমান হ'ল পৰিকল্পনাটো গতিকে এই পৰিকল্পনাই কিছুমান মই আভাস দিওঁ আপোনালোকক এতিয়া এইলে ওপৰলৈ গৈছে এই ওপৰলৈ যোৱাটো এইটো যে ওপৰলৈ গৈছে আমি এটা তুনিছেটো জনাও দেই আমি ওপৰলৈ যোৱাটো অকমান তললৈ দি দিয়া ধান্দা এটা কৰিছো এইটো কষ্ট পাইছে এইটো উলিয়াই দিয়াচোন কোনটো এইটো ৱাৰ্ডলত কষ্ট পাইছে এই ৱাৰ্ডল এই গোটেইখন সেউজিয়া হৈ গ'লে কিমান ভাল লাগিব আপোনালোকে জনাব দেই এই গোটেইখন যদি সেউজিয়া এটা হৈ যায় এইখিনিত এটা গাছি দিব লাগিব আৰু মোৰ লগত সহকাৰীত আছে পাপৰি বোৱা তেওঁ সহায় সহযোগিতা কৰি কেমেৰামেনৰ দায়িত্ব পালন কৰিছে খুব টানি নামাৰিবা কষ্ট পাব আৰু এখন সেউজিয়া হ'লে বিল্ডিঙৰ সবে সেলফি ল'ব আমি খুব ভাল পাম হয় না আমাৰ কাৰণে তললৈ আহিলেও কথা নাই একেজে না ওপৰ পাই তেতিয়াহে ওপৰটো সেউজিয়াটো হ'ব আৰু মানুহে কয় মানি প্ল্যান লগালে ভাল এতিয়া মানি আহে নাহে সেইটো পিছৰ কথা কিন্তু আমাৰ সেউজিয়াটো লাগে মোৰ ধান্দাটো সেইটো মই সেউজিয়া হৈ থাকিলে খুব ভাল পাওঁ আৰু এই তলৰ ফুলখিনি দেখাই দিয়া আমি কি কৰিছোঁ ভালকৈ দেখাই দিয়া এইজোপা হৈছে পিচ লিলি সকলোৱে চিনি পায় আৰু এই পিচ লিলি যদি আপোনালোকে ভিতৰত ৰাখে খুব হেনো ধুনীয়া টোপনি আহে টোপনি অহা ফুল বুলিও কয় কোনোবাই মই পাছে এইটো ফেচবুকতহে পাইছিলোঁ দেই এদিন নাজানো বাৰু কিন্তু মই ভিতৰত ৰখা নাই কিয়নো মই যিহেতু প্ৰতিপাল কৰিবলৈ বেছি দিন নাথাকোঁ গতিকে বাহিৰতে থাকক অন্ততঃ বাবাটোৱে বাহিৰতে চাব ভিতৰলৈ নিলে মূলবোগে এইটো গাঁঠি এটা দি দিছোঁ আমি সৰু অলপ গাঁঠি দি দিছোঁ যাতে এইখনতে ঘূৰাই পকাই এখন আমাৰ দেউতাই বনাই দিছে কি ধুনীয়া বনাই দিছে ন তুমি হেৰি গাঁঠিটো জোৰকৈ মাৰিছা নেকি নাই একদম মৰমত দিছোঁ আৰু এইবিলাক ফুলখিনি দেখোঁ আৰু ৰ'বা তুমি এই গাঁঠিটো যে তললৈ দি দিলা বস্তুটো এনেকৈ আগলৈ উলিয়াই দিয়াচোন নাই ৰ'বা আগটো এটা কাহিনী হ'ব এই আখু যে যেটোৱে এনেকৈ গৈ পেলাই নাই তুমি এই ফুলখিনি দেখোঁ আৰু তলৰ পৰা কেনেকৈ আহিছে মানি প্লেণ্টখিনি এই দুজোপা আকৌ নতুনকৈ লগাইছোঁ এয়া হৈছে জিছে বাৰু এজোপা গিফ্ট দিছিলে নাই শ্ব' অহা নাই ভিডিঅ'টো ল'বই জনাব ক'ত শ্ব' আহিছে ভিডিঅ'ত কিবা শ্ব' বুলি আহিছেনে বাৰু মানে কেনেকৈ ধুনীয়াকৈ একদম ধুনীয়াকৈ লৈছোঁ এইটো ৰাইজ জনাব দেই এইটো বাৰু শ্ব' আহিছে নে কিবা একদম শ্ব' আহিবলৈ হ'লে কেনেকৈ ল'ব লাগিব এইটো শ্বট বুলি কয় এইটো শ্বট মজা লাগিছে নাই ৰাইজ এইটো শ্বট দিব পাৰিব লাগিব তেতিয়াহে পাৰফেক্ট কি ওপৰ পৰা এতিয়া হৈছেনে ক'ব দেই এইজোপা ধুনীয়াকৈ এতিয়া কোঁহপাত আহি গ'ল মানে এইজোপা জিলে এইজোপাও জি আছে এইজোপা আকৌ উপহাৰ দিয়া ফুল কিন্তু হৈ আছে লাহে লাহে এইজোপা ধুনীয়াকৈ হৈছে ইয়াক বান্ধিও দিছোঁ মাজে মাজে বাঢ়িছে এইজোপাও লতা জাতীয় হয় এইজোপা আনিছিলোঁ বিশ্বনাথ চাৰিআলিৰ পৰা আৰু এই মানে এটা এনেকুৱা ডাল এটা আনিছিলোঁ ডালটোকে 3 টুকুৰমান কৰি পেলাই এনেকৈ লগাই দিছোঁ এতিয়া দুজোপা হৈ আছে ধুনীয়াকৈ এইজোপা আৰু এইজোপাও বিশ্বনাথ চাৰিআলিৰ পৰা আনা এইজোপা চাওক সেউজীয়া হৈ থাকিলে ভাল লাগে আচলতে ন যি টি বান্ধি নাথাকিবা ভালকৈ বান্ধা আৰু ক'ত বান্ধিলা মজা ধুনীয়াকৈ হ'ল এতিয়া এইকণত আৰু এটা লাগিব কোনকণ ৰ'বা নালাগে আৰু বান্ধিব ঠিকে আছে বাৰু সেইপিনে দেখাওঁ দৰ্শকসকল আমাৰ কামিলা কেনেকুৱা লাগিছে ক'ব দেই এটা কাম কৰি দিয়াচোন ইয়াত যে আমি লাইটটো জ্বলাই দিওঁ যে দেখুৱাই দিওঁ নে তাত চুইচটো মাৰি দিওঁ
এই ল'ৰাটো নাও চাপা আনিছিলোঁ কাম কৰিবলৈ। নাও পইচা পাম মই কাম কৰিবলৈ আনিছে বোলে মোক চালা। আমাৰ মানে বানপানী হৈছিলে দেই আমি ভাড়া থাকোঁতে এদিন মানে বানপানী ল'ৰাটোৱে পানী সিঁচি আছে তেনেকুৱাতে ল'ৰাটোৱে দেখিলেহি ল'ৰাটোৱে মোক কৈছে ভাল ল'ৰাটো কাম কৰা ল'ৰা এটা আনিলে বোলে নাও পইচা এইবোৰ ফকতীয়া মানুহ ফকতীয়া কথা এইবিলাক। এইয়া ধুনীয়া লাগিছে নে ধুনীয়া লাগিছে নাই এইটো কোৱা একো নহয় একদম মজা। তোমাক ফটোটো কৰি ইমান মাৰি দিবি না ধুনীয়া লাগিছে নে ৰাইজ তাৰমানে মনে ভবাটো এতিয়া হোৱাগৈ নাই। আমাৰ আংবাং কথাবোৰ গুৰুত্ব নিদিব দেই বস্তুটোহে চাব এনেই কৰিছোঁ এইবিলাক দেই। থেংক ইউ।